মই এটি ঘৰুৱা পদ্ধতিত পানী ফিল্টাৰ আপোনালোকক শিকাবৰ কাৰণে বিচাৰিছোঁ। এয়া আমি এটি বটল, পুৰণা বটল এটি আমি কাটি ল'লোঁ। পুৰণা বটলটো কাটি লৈ আমি তাতে 3টা খলপ দি দিলোঁ। এতিয়া খলপটো দিয়াৰ পিছত আমি ইয়াতে জালি এখন দিলোঁ, যাতে তাৰ তলত বালি বা শিল সৰকি যাব নোৱাৰে। ইয়াৰ পিছত আমি ইয়াতে শিল পাথৰখিনি অলপ ঢালি দিম। সৰু পাথৰ আমি লৈছোঁ ইয়াতে, যিটো ডাঙৰ পাথৰ দিলে ইয়াতে নহ'ব যিটো প্ৰজেক্টটোত। ইয়াৰ পিছত আমি ইয়াত অলপ বালি দি দিলোঁ। বালিখিনি আমি সুন্দৰকৈ ধুই লৈছোঁ আগতীয়াকৈ। আমি সুন্দৰকৈ আগতে বালিখিনি ধুই লৈছোঁ। বালিখিনি আমি ইয়াতে দি দিছোঁ। দিয়াৰ পিছত আমি এয়া পানী আনিছিলোঁ। আমি এয়া পানী আনিছোঁ। পানীখিনি আমি ইয়াতে ফিল্টাৰত ঢালি দিছোঁ। এয়া চাওক, এয়া ধুনীয়াকৈ পানী ওলাব ধৰিছে। অতি সুন্দৰ পৰিষ্কাৰ পানী আহিবলৈ ধৰিব ইয়াত। এইটো সোপাটো মাৰি দিব পৰা যাব ইয়াতে। এইটো সোপাটো আমি মাৰি দিব পাৰিম। পানীবাৰ বন্ধ হৈ গ'ল। এয়া আমাৰ নতুন টেকন'লজি। আমি